নমস্কাৰ 10 নৱেম্বৰ সন্ধিয়া 6:52 দিল্লীৰ লালকিল্লা অঞ্চল এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল আৰু সেই বিস্ফোৰণত 13 জন লোকৰ প্ৰাণ গ'ল 20 জনতকৈ অধিক লোক আহত হৈছিল আৰু সেই বিস্ফোৰণ ইমানে ভয়ংকৰ আছিল যে কেবাখনো বাহন একেবাৰে জ্বলি ছাৰখাৰ হৈ গৈছিল আৰু বহু দূৰলৈ সেই বিস্ফোৰণৰ মাত শুনা গৈছিল সেই বিস্ফোৰণ কোনে ঘটাইছিল কোনে সংঘটিত কৰিছিল সেইখিনি আপোনালোকে নিউজ চেনেল বিলাকত দেখি আছে শুনি আছে আৰু সোশ্যাল মিডিয়াৰো বিভিন্ন ধৰণৰ ব্লগত আপোনালোকে দেখি আছে মোৰ কথা হ'ল যে যি সকল লোকক যি 4 জন লোকক সন্দেহ কৰা হৈছে ইতিমধ্যে আটক কৰা হৈছে আৰু এজন ইতিমধ্যে বিস্ফোৰণটোত মৰিল বুলি ধৰি লোৱা হৈছে সেই আটাইকেইজন আছিল সেই আটাইকেইজন ডক্টৰে মানুহৰ জীৱন ৰক্ষা কৰে ডক্টৰে জীৱন ল'ব কেনেকৈ পাৰে মানে এটো আচৰিত ধৰণৰ বিশ্বাস কৰিব নোৱাৰা কথা মোৰ মতেটো সেই কেইজন ডক্টৰ আছিল প্ৰহীয়নী ডক্টৰ হৈছিল কিন্তু মনত হে অনুভৱ নাছিল মানুহৰ জীৱনৰ কথা ভবা তেখেতসকলৰ কোনো ধৰণৰ অনুভৱ নাছিল এনেকুৱা ধ্বংসকাৰী কাম কৰিব পৰা মানুহ কেতিয়াও ডক্টৰ হ'ব নোৱাৰে আৰু ইতিমধ্যে এই কাৰ্যকলাপ কৰা কেইজনক সন্ত্ৰাসবাদী বুলি কোৱা হৈছে সন্ত্ৰাসবাদী গ্ৰুপৰ লগত জড়িত বুলি কোৱা হৈছে আৰু সন্ত্ৰাসবাদৰ কোনো ধৰণৰ ধৰ্ম জাতি বৰ্ণ নাথাকে তেওঁলোকৰ এটাই চিন্তা তেওঁলোকৰ এটাই কথা ধ্বংস কৰিব লাগে তেওঁলোকে মাথু ধ্বংস কৰে তেওঁলোকে জীৱন লয় তেওঁলোকে অলপো ভাবি নাচায় সাধাৰণ মানুহৰ কথা আৰু এনেকুৱা ধৰণৰ বিস্ফোৰণ কৰি ধ্বংস কৰি মানুহৰ প্ৰাণ লৈ তেওঁলোকে কি পায় তেওঁলোকৰ সমস্যাৰ সমাধান হয়নে যাক তেওঁলোকে ক'ব লাগে তেওঁলোকৰ যদি কিবা কাৰোবাৰ লগত প্ৰবলেম আছে সমস্যা আছে তেখেতসকলে ডাইৰেক্টলি কিয় নকৰে হেতু কাম সাধাৰণ মানুহক এনেকৈ কিয় মাৰি পেলায় এই কথাবোৰ মোৰ বহুত বেয়া লাগে মই অসমৰ ছোৱালী মই সৰুৰ পৰা আমাৰ ইয়াতো বম ব্লাষ্ট দেখিছো মই তিনিচুকীয়াৰ হয় সৰুৰ পৰা তিনিচুকীয়াত ডাঙৰ হৈছো তিনিচুকীয়াত মই বহুত বম ব্লাষ্ট দেখিছো শুনিছো এই বস্তুবোৰ সৰু পৰা দেখিছো মোৰ খুব বেয়া লাগে আৰু এতিয়া এনেকুৱা হল কথাবোৰ মানুহে ধৰি লয় যে যিটো নাম শুনি পায় যিটো ধৰ্মৰ মানুহ বা যিটো জাতিৰ মানুহ বুলি নামত গম পায় তেওঁলোকে মানুহে ভাবে যে হেতু জাতিৰ মানুহ হেতু ধৰ্মৰ মানুহে এখিনি কৰে কিন্তু এটো কথা নহয় কাৰণ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম জাতি নাথাকে আৰু মানুহে এটো চিন্তা কৰি চাব লাগে মানুহে উত্তেজিত হয় কিবা এটা ভুল সিদ্ধান্ত ল'ব নালাগে ভুল কাম কৰিব নালাগে মানুহে চিন্তা কৰি চাব লাগে যে এইবোৰ বস্তু কিয় হৈছে এই সন্ত্ৰাসবাদী এইবিলাকক শেষ কৰিব লাগে সেইবিলাক কৰিবলৈ চৰকাৰ আছে আইন প্ৰশাসন আছে কৰি থাকিব মানুহে নিজৰ বিবেকেৰে চিন্তা কৰি আগবাঢ়ি যাব লাগে আৰু কেতিয়াও কোনো ধৰণৰ বিৰোধ ভাৱ ৰাখি এইবিলাক যিবোৰ আগতে সংঘটিত হৈ গৈছে তেনেকুৱা ধৰণৰ ক্লাশেছ বিলাক সেইবিলাক যেন কেতিয়াও নহয়
মই হেতুৱে আশা কৰিলো আৰু শেষত এটা কথা কম মই জুবিনদাৰ আদৰ্শ লওঁ জুবিনদাৰ আদৰ্শ লৈ এতিয়া জীৱনত আগবাঢ়িম জুবিনদাই ধৰ্ম জাতি নিৰ্বিশেষে কথা ভাবিছিলে আৰু হেয়াই মই ক'ব বিচাৰো আপোনালোকেও তেনেকৈ ভাবক আৰু তেনেকৈ আগবাঢ়ক আৰু ইজনে সিজনৰ প্ৰতি সদায় মৰম সদায় আদৰ ভাল ভাৱ ৰাখিব ধন্যবাদ